সাডেনলি এটা প্ল্যান হৈ গ'ল পৰা আহি আছিলো মানে মিউজিক স্কুলৰ পৰা আহি আছিলো লগৰ কেইটা মানে ক'লে পিকনিক এটা যাওঁ এতিয়া তাকে ভাবিছো পিকনিক এটা যাওঁ ঘৰলৈ গৈ আছো প্ৰথমে যে হাতত মোনা চোনা লৈ লৈছো আৰু ঘৰ আহি পালো একদম ধুনীয়াকৈ ওলাইছো গাড়ী লৈ লওঁ এতিয়া জুনাইদ গেটটো খোলা এগৈ যে ওলাইছো যাবলৈ গাড়ীখনে লৈ যাওঁ কাৰণ অকণমান দূৰৰ জেগাতে যাম যিহেতুকে ইমানো দূৰ নহয় অলপমান দূৰ জুনাইদ বাই বাই গোটেইকেইটা পৰা কোনকেইটা আছে উঠাই লওঁ এটা এটাকৈ খৰিও সোমোৱাব আছে বঢ়িয়াকৈ গাড়ীখনো লেতেৰা কৰি দিয়া একদম খৰি চৰি একে হাবি জাবি এগালমান ভৰাই লোৱা ধুনীয়াকৈ লেতেৰাও কৰি লোৱা যে আমাৰ পিকনিক ৰেডি হৈ গৈছে একদম কেৰাহী ডেক্সি চব সোমোৱাই লৈছোঁ এই ভিতৰতে তলত থৈ লওঁ হ'ল নে ৰেডি হয় ছাৰ ৰেডি হ'ল আপোনাৰ ডেমেজিং ঘাট নাযাওঁ আমাৰ লগত বাৰু এটা পাৰ্টনাৰ নাই আজি দীপুকো লৈ গ'ল তাক এনে কোৱা হৈছে নাই পিকনিকৰ কথা বেয়া কথা হ'ব দেই পিছত বাৰু যিনক আমাৰ এটা লগৰক এৰি থৈ আহিবলগীয়া হৈছে আৰু এটা ইয়াৰ পিছত আহি আছে স্কুটি লৈ আৰু আমি এতিয়া গাঁৱৰ ভিতৰে গৈ আছো আপোনালোকে আমাৰ গাঁৱৰ মজাটো লওক এয়া আমাৰ প্ৰাইমেৰী স্কুল পাই গ'লো বাম্বেচেৰিয়া এতিয়া এইফালেদি আমি চিধা গৈ থাকিম তাকে নদী কাষলৈকে যাম ন দেখাই যে আমি পাই গ'লো দ পথাৰ একদম কি ধুনীয়া নাজাৰা এটা দেখি ৰখিব নোৱাৰিলোঁ চোৱা আপোনালোককো দেখাইছোঁ আপোনাক এইটো চাওক আমাৰ এই গছ কেইজোপাত মানে কিমান এটা ভাল লাগে সৌন্দৰ্যটো চাওক পথাৰৰ সৌন্দৰ্যটো চাওক আমাৰ মৰমৰ জুবিন দা আহিছিল এইখন ফিল্ডত আহিছিল তো মই অলপ আপোনালোকক জুম কৰি দেখা দিছোঁ এইখন ফিল্ডত আহিছিল এই গছজোপাৰ তলতে আমাৰ মৰমৰ জুবিন দা আহিছিল বাৰু ইয়াতকৈ জুম নহয় আৰু মোৰ যিহেতুকে মোৰ মোবাইলটো কম দামী ইয়াতকৈ ডাঙৰ জুম নহয় আৰু গাইজ আমি একদম আহি পাই গ'লো আৰু একদম সুন্দৰ প্লেচ এটাত আহি পাই গৈছোঁ এয়া চাওক আমাৰ নদী ফালে আৰু এয়া একদম গাড়ী ইয়াতে পাৰ্কিং লগাই দিছোঁ এইফালে একদম ধুনীয়া পাথৰ চাথৰ লগাই থৈছোঁ আৰু ৰ'বাখন তললৈ নামি যাওঁ এয়া বঢ়িয়াকৈ পাতি চাতি লগাই লওঁ আৰু ভাল হ'ব ন জেগাটো মজা হ'ব জেগা আছা মই তহঁতক কি ধুনীয়া জেগাত লৈ আহিছোঁ জানমণি কেনেকুৱা গাড়ীখনৰ পৰা মালকেইটা ধুনীয়াকৈ নামাই লওক নহ'লে আকৌ সিহঁতে মোৰ ওপৰত খং কৰিব ময়ো অকণ লাগি ভাগি নামাই লওক তো গাইজ এইফালে আমাৰ জানমণিয়ে একদম ধুনীয়া এটা মিছল বনাই দিছে আমাৰ কাৰণে এইটো এয়া কি আছে ইয়াত চানা ভুজিয়া বিলাহী তিয়ঁহ ধুনীয়া দেখোন একদম পূৰা এইফালে এটা চিপছৰ লগত একদম প্ৰথমে এইটো খাই লওঁ তাৰপিছত আমি চিকেন এইফালে ৰেডি চিকেন গাইজ এইফালে আমাৰ তৰকাৰীটো আৰম্ভ কৰি দিছে মাংস বনাবলৈ আমাৰ কুক আফজল বঢ়িয়াকৈ বনিব নে অ'কে বঢ়িয়াকৈ বনাবি কিন্তু এটা হিচাপত যে নিমখ ঢালিছে আচল মেইন সোৱাদটো এইটোৱে নিমখখনে মই গম পাবি আৰু কিমান হৈছে কি নাই কি ক তোৰ ডিঙিটো কি হৈছে ডিঙি বেকা হৈ গ'ল তোৰ কিয় সেই শুওঁতে দিগদাৰ হৈছে তই গাৰুটো ৰ'দত দি দিবি কৈ বুজিছ গাৰুটো গৈ ৰ'দত দি দিবি ই হ'ল আমাৰ পাৰ্টিটোৰ লাগনি মানে কি লাগে খৰি লাগে ডেক্সি লাগে কেৰাহী লাগে বাছ চব যোগান ধৰি দিয়ে একদম চব অ'কে কৈ যোগান ধৰি দিয়ে কি হ'ল মোবাইলকে চাই থাক আৰু দিয়া ভাই তই একদম বঢ়িয়াকৈ মাংসটো বনোৱা গাইছে এই গছজোপা দেখিছেনে এই গছজোপা আমাৰ ঘৰত যে যিজোপা আগফালে 3জোপা গছ আছে সেই তাৰে তেনেকুৱা এজোপা আমাৰ জোপা যদি ইমান ডাঙৰ হৈ যায় গোটেই কি ধুনীয়া চাহ পাম চাওক গছজোপা চাওক কি ধুনীয়া এই গছজোপাৰ নামটো জানানে কি গাইজ আপোনালোকে কমেণ্ট কৰি জনাবচোন এই গছজোপাৰ নাম কি ইয়াত এটা এনেকুৱা ফুল লাগে মই অলপ চিনাকি কৰি দিছোঁ এনেকুৱা ফুল লাগে আৰু এটা গুটি লাগে এই ফুলটো হোৱাৰ পিছত আকৌ ইয়াতে এথোপাকৈ গুটি লাগিব গছজোপাৰ নামটো কি আপোনালোকে কমেণ্ট কৰি জনাব গাইজ নাপাহৰিব তো গাইজ এটা বিলাহী এটা ময়ো কাটি দিওঁ অলপ পিঁয়াজটো পেলাই দিম বিলাহী গুটি এনেও নাখাওঁৱেই মই বেয়া পাওঁ ইয়াত মানে আৰু য'তে ইচ্ছা ত'তে পেলাই দিয়ক বঢ়িয়া কাৰণ ইয়াত বাকী থকা বস্তুবিলাক গৰু ছাগলী আহি ধুনীয়াকৈ খাই দিব আৰু এইখিনি এটা পৰিৱেশ নষ্ট কৰিছে কিছুমান ল'ৰা আহি উদ্ধণ্ডবালী ল'ৰা কিছুমান আহি চা এইবিলাক দেখা মদৰ বটল কেনেকৈ পেলাই ৰাখিছে একদম এক জেগাত ধুনীয়াকৈ ৰাখে কাৰণ পানী আহিলে বটলটোতো এনেকৈ গুচি যাব হয়নে যেতিয়া ফুল পানী যেতিয়া আহিব এই বটলটোতো এইফালে গুচি যাব মাছ মাৰোঁতে কিবা মাৰোঁতে কিমান বেয়া কথা হয় অলপ চাব লাগে
ককা ভাগৱত পাঠ হৈ আছে ন? নাই এই যে কলিতা গাঁও আমাৰ হ'বহে আপোনাৰ এই অহা শুকুৰবাৰ পৰা 8, 9, 10 কৈছে নিচানি যোগান ধৰিম ৰাস্তাত। তোমালোকৰ ঘৰ আমাৰ মুছলিম গাঁও, বেচেৰা মুছলিম গাঁও। বঢ়িয়া কথা আপোনালোকে যিদিনা যাব আমি খবৰটো পালেই হ'ল আৰু আমি শুকুৰবাৰ এই অহা শুকুৰবাৰ যাব ন? আমাৰ বেচেৰা হৈ যাব মঙল বুধ বৃহস্পতি শুকুৰ এনেকে ডাঙৰ পুৰা বেচেৰা ঘূৰিব। তেতিয়া আমি একদম ৰাস্তাতে ৰখি আমি পানী চানী অকণ যোগান ধৰিম আপোনালোকক ন? দিয়ক বাকী ভালে আছে ন? ভালে আছে ভালে আছে এয়া গাইজ আমাৰ মাংস পুৰা কালাৰ আহি গৈছে। জানমণিয়ে একদম বঢ়িয়া কালাৰ আনিছে আৰু আফজল আফজল আফজলে বনাইছে বাৰু। সি হাতাটো অকল আহি লাগনি হিচাপত অকল লাগি দিছে। অ'কে একদম ধুনীয়া মাংসৰ কালাৰ আহি গৈছে। মজা লাগিব আজি। তো গাইজ আমাৰ এইফালে মাংস তৈয়াৰী হৈ গৈছে আৰু এইফালে মাংস টেষ্ট কৰিবৰ কাৰণে আকৌ 2 পিচ এপিচ লৈ লওঁ। দিয়া বঢ়িয়াকৈ ইয়াত থোৱা। অকণমান আগলৈ আহা। কেনেকুৱা হৈছে টেষ্টি? মজা কেনেকুৱা হৈছে? টেষ্ট হৈছেনে? ময়ো এটা 1 পিচ টেষ্ট কৰি চাওঁ। নাই নিমখ তোমাৰ বৰ ধুনীয়া আছে, বঢ়িয়া কচম বঢ়িয়া আছে। হেৰি বনাই ভাল বনাই মাংসৰ কালাৰটো চাই ভাল লাগি গৈছে। গাইজ আমাৰ ভাতটো হৈছে কি নাই চাবলৈ কাৰণে আমাৰ একদম পুৰণা বন্ধু এজন লৈ আহিছোঁ। কাৰণ এয়া আজি আমি লগত নাছিলে বাৰু খানা খাবলৈ কাৰণে। বেলেগে আহিলে আমিও বেলেগে আহিবলগীয়া হ'ল। ভাতটো চাই দিয়া অকণ তুমি। আমাৰ চবচে ডাঙৰ কুক আৰু আমাৰ পাৰ্টিবিলাকত মানে থাকে। ঠিক আছে কিন্তু পানীটো অকণ কম হৈছে। মই ঠিক কৈছিলো আপোনাৰ জিৰা ৰাইচ বনাইছে, গতিকে ভাতটো সিজা নাই পানী অকমান দিব লাগিব আৰু ঢাকন নিদিব। ঢাকন নিদি পেলাই আপোনালোকে ধুনীয়াকৈ ঢাকনটো উঠাই থয় মানে উগলাই দিয়ক। মই কি কৈছিলো ইয়াক মাতি আন ৰিবুলক মাতি আন কাহিনী হৈ যাব। এতিয়া আমাৰ নহ'লে আজি ভাত খোৱা নহ'লহেঁতেন। আহি গ'ল এতিয়া আমাৰ টেনশ্যন নাই, আমাৰ ভাতটো ভালকৈ বনি যাব। তো গাইজ অৱশেষত আমাৰ খানা ৰেডি হৈ গ'ল। এতিয়া আমি খানা খাবলৈ কাৰণে ৰেডি কৰিছোঁ। এইফালে ভাত তৰকাৰী চালাড সম্পূৰ্ণ হৈ গ'ল। চালাডটো বিলাহী অকণ কমি গ'ল ন? বিলাহীটো অকণমান কমি গ'ল বাৰু। যি নহওক এতিয়া আমাৰ ইয়াত খানা আৰম্ভ কৰোঁ খাবলৈ। কোন আছে আৰু আহি যা। 4টাই ন? পানী 2 গিলাচমান আৰু ধুনীয়াকৈ উলিয়াই ল। সম্পূৰ্ণ উলিয়াই ল। একে ভাত জুখীয়া মুখীয়া হৈছে ন? একদম ধুনীয়াকৈ জুখীয়া মাখীয়া হৈছে। ঠিক আছে নাই ই কমাই খায়। তো গাইজ এতিয়া আমি খানাটো ধুনীয়াকৈ খাই লওঁ। গাইজ আমাৰ এয়া খানা পিনা হৈ গ'ল বঢ়িয়াকৈ। আৰু আমি দেখিব পাৰে আমি ধুনীয়াকৈ ধুই পখালি চাফা কৰি থৈ গৈছোঁ। নেক্সট কোনোবা পাৰ্টি আহিলে যেন অসুবিধাই কোনো নাপায়। একদম আমাৰে ছাৰ একদম বঢ়িয়াকৈ আগতে গৈ বহি আছে। গাড়ীখন ইয়াতে ঘূৰাব লাগিব। কোনখিনিতে ঘূৰাম? এইখিনিতে ঘূৰি যাব। নামি পেলাই অলপ ভিৰটো কমি যাব। তো গাইজ এয়া আমাৰ ৰাস্তাটো চাওক। এতিয়া উপায় নাই, এইখিনি জেগাতে গাড়ীখন ঘূৰাব লাগিব। তো আজিৰ ভিডিঅ'টো মই ইয়াতে সামৰণি মাৰিছোঁ। আশা কৰোঁ আপোনালোকে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিব বুলি। আৰু যদি ভাল পাইছে কৰিব আৰু কমেণ্ট এটা কৰি জনাব আমাৰ আজিৰ পিকনিকটো কেনেকুৱা পালে। জানমণি কিবা কবি? বাই বাই। আফজল বাই বাই। তই স্কুটি লৈ যাবি ন? যাগৈ। তো গাইজ পুনৰ লগ পাই আছোঁ নতুন এটা ভিডিঅ'ৰ সৈতে। বাই বাই গাইজ।